নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া ২০ নং খণ্ড। তইনো ইমান কিয় চিন্তা কৰিব লগা হৈছে মই বুজি নাপাওঁ ৰাজু। বিয়াৰ নামত ছোৱালীজনী উলিয়াই দিবি, বছ লেঠা ছিগিব। তাতে আকৌ ভাবিবলগীয়া কিটো আছে? বিয়াৰ নামত ঢাক ঢোক বজাই মানুহ মাতি খুৱাবলৈ নাই, শুনে বানে যৌতুক দিবলৈ নাই, তেন্তে ইমান চিন্তা কিহৰ? নাৰায়ণে ৰাজেনক বুজনি দি ক'লে। ৰাজেন খন্তেক পৰ টভক মাৰি ৰ'ল। তাৰ পিছত ভাবি চিন্তি কোৱাৰ দৰে কথাবোৰ এটা এটাকৈ ক'লে। হ'ল বুলি ছোৱালীজনীক একো এটা নিদিয়াকৈ লেংটাকৈ কেনেকৈ উলিয়াই দিবি? অন্তত কেইখনমান শাৰী ব্লাউজ। হৈছে সেই কথাৰ বাবে তই এতিয়াই চিন্তা কৰি মৰিব নালাগে। ৰেজিয়াই কৈছে সোণৰ নেকলেছ এডাল দিব পৰা হ'লে ভাল আছিল। তহঁতৰ যে কথাবোৰ হেৰ' যিটো ল'ৰালৈ উৎপলাক দিবলৈ ওলাইছ সিহঁতৰ কি নাই? সোণ ৰূপেৰে ভৰাই পেলাব উৎপলাৰ শৰীৰ। এডাল নেকলেছত কিমান পৰিব হিচাপ আছে? কমেও ৫,০০০ টকা। ইমান টকা তোৰ আছে? কাপোৰ দিব খুজিছ, ভাল দুই এযোৰ কাপোৰ বাৰু দিব খুজিছ দে, কিন্তু এই সোণ চোণৰ চিন্তা বাদ দে। ৰাজেন মনে মনে ৰ'ল। মই কিন্তু সোণৰ গহনা এপদ দিয়াটো ভাল বুলি ভাবোঁ। গিৰিয়েকৰ ঘৰৰ পৰা কি দিয়ে কি নিদিয়ে সেইটো চাবৰ আমাৰ দৰকাৰ নাই। আমাৰতো আগলৈও নাই পিছলৈও নাই, উৎপলাইহে। গতিকে তাইক নিদি কাক দিম? ৰেজিয়াই বেৰখনৰ সিফালৰ পৰা মাত লগালে। ৰাজেনে নাৰায়ণৰ মুখলৈ চালে। হওঁতে কথাটো হয়, তেতিয়াহ'লে তহঁতে আঙঠি এটাকে দে। ভালকৈ গঢ়াবলৈ হ'লে তাতো ১,০০০ মান পৰিব। মিছাকৈ নেকলেছ এডাল দিব লাগে কিয়? নাৰায়ণে ক'লে। এইবাৰ ৰেজিয়া বেৰৰ আঁৰৰ পৰা ওলাই আহিল। মোৰ হাতত সোণৰ খাৰু দুপাত আছে, তাৰে এপাত ভঙাই তেন্তে আঙঠিটো কৰিবলৈ দে। ৰেজিয়াই ৰাজেনলৈ চাই ক'লে। দিবি, আজিয়েই দি থৈ আহিম, ৰাজেনে ক'লে। তই শাৰী কিনিব জানিবি? ৰেজিয়াই ৰাজেনলৈ চাই হাঁহি সুধিলে। ইমান দিনেনো তোক কোনে শাৰী কিনি দিছিল? ৰাজেনে সুধিলে। হ'লেও মোৰ কথা বেলেগ, উৎপলাইতো তই কিনা কাপোৰ পচন্দই নকৰে। তেন্তে তয়ে যাবি, শাৰীকেইখন তয়ে কিনি আনিবি। নাৰায়ণে নিশ্চুপ হৈ ৰাজেন আৰু ৰেজিয়াৰ কথোপকথনবোৰ শুনি থাকিল। এটা সময়ত অতিষ্ঠ হৈ সি বহাৰ পৰা উঠি ক'লে, এইবোৰ কথা বাদ দে এতিয়া, বহাগলৈ এতিয়াও এমাহ বাকী। আঙঠি বনাওঁ যদি খাৰুপাত ল আৰু ব'ল। ৰ চাহ কৰিছোঁ, খাই যা। ৰেজিয়া লৰালৰিকৈ ভিতৰলৈ গ'ল। নাৰায়ণ আকৌ বহিল। এই কেইদিনতে গৈ প্ৰদীপকো লগ ধৰি আহিব লাগিছিল। ৰাজেনে লাহেকৈ মাত লগালে। কিয়? নাৰায়ণে কৌতূহলেৰে সুধিলে। বহাগ মাহলৈনো কেইটা দিন আছে? এইটো মাহৰ পিছতে বহাগ মাহ। এতেকে বিয়াৰ দিনটো ঠিক কৰিব লাগিছিল। লগতে দেউতাকৰ লগত কি কথা আছে? সেইবোৰ চিন্তা বাদ দে। তই দেউতাকৰ লগত কথা পাতিবলৈ গ'লে এই বিয়া আৰু নহয়। ৰাজেন যেন নাৰায়ণৰ কথাটো বুজিবলৈ টান পালে। সি বেঙা মানুহৰ দৰে নাৰায়ণৰ মুখলৈ একেথৰে চাই ৰ'ল। নাৰায়ণে পুনৰ আৰম্ভ কৰিলে। প্ৰদীপৰ দেউতাকে তোৰ ছোৱালী বিয়া কৰাবলৈ কেতিয়াও আগ্ৰহ প্ৰকাশ নকৰিব, বৰং বাধাহে দিব। গতিকে প্ৰদীপৰ লগত আলোচনা কৰি সি যেনেদৰে কয় তেনেদৰেই কৰিবি। এনেতে ৰেজিয়াই কাঁচৰ গিলাচ দুটাত দুগিলাচ চাহ আনি দুয়োৰে হাতত দিলে। মুড়ি খাবি নেকি? ৰেজিয়াই দুয়োকে উদ্দেশ্যি সুধিলে। নালাগে, নাৰায়ণক লাগে যদি আনি দে, ৰাজেনে ক'লে। মোকো নালাগে দেই। ৰেজিয়াই এনেতে ভিতৰলৈ গৈ সোণৰ খাৰু এপাত আনি ৰাজেনৰ হাতত দিলে। ৰাজেনে খাৰুপাত চোলাৰ পকেটত ভৰাই নাৰায়ণৰ সৈতে ওলাই গ'ল। নাৰায়ণহঁত ওলাই যোৱাৰ অলপ সময়ৰ পিছতে হঠাৎ বাহিৰত চাইকেলৰ বেল বজোৱাৰ শব্দ শুনি উৎপলাই খাই থকা জলপনাৰ বাতিটো আধা খোৱাকৈ থৈ ওলাই আহিব খোজা দেখি ৰেজিয়াই ধমক দি ক'লে। ৰ ক'লৈ যাৱ? তোৰ এইটো চেহেৰা বাহিৰৰ মানুহক নেদেখুৱালে নহয়নে? ৰেজিয়াৰ কথাত উৎপলা থমকি ৰ'ল।
লাজ ভাৱেৰে নিজৰ পেটটোৰ ওপৰত দৃষ্টি ৰাখিলে। ইতিমধ্যে ৰেজিয়া ওলাই গৈ বাহিৰ পালেগৈ। বাহিৰত এটা মানুহ নিজৰ চাইকেলখনত ভেজা দি থিয় হৈ আছে। ৰেজিয়াই কিবা সোধাৰ আগতেই মানুহটোৱে সুধিলে, এইটো ৰাজেনৰ ঘৰ হয়নে? ৰেজিয়াই মূৰ ডুবিয়ালে। আছেনে ঘৰত? মানুহটোৱে পুনৰ সুধিলে। নাই, বজাৰৰ ফালে গৈছে, ৰেজিয়াই উত্তৰ দিলে। কেতিয়া আহিব? কেনেকৈ ক'ম কেতিয়া আহিব? আহিলে কৈ দিব যে সত্যনাৰায়ণ বাবুৱে মাতিছে। মানুহটোৱে চাইকেল ঘূৰালে। কোন সত্যনাৰায়ণ বাবু? সত্যনাৰায়ণ ষ্টলৰ মালিক বুলি ক'লেই ৰাজেনে চিনি পাব। ৰেজিয়াৰ বুকুত যেন কোনোবাই হাতুৰিৰেহে কোবালে। মানুহটোৱে আৰু কিবা কৈছিল যদিও ৰেজিয়াৰ কাণত নুসুমাল। সত্যনাৰায়ণ বাবু মানে প্ৰদীপৰ দেউতাক। নিশ্চয় এই বিয়া বাৰুৰ কথা লৈয়ে মাতিছে। নহ'লেনো এনেকৈ কিয় মাতিব? যদি সত্যনাৰায়ণ বাবু হৈমান নহয়? যদি প্ৰদীপে অস্বীকাৰ কৰে? ৰাজেনৰ কি হ'ব? উৎপলাৰ? একেলগে অনেক প্ৰশ্নই ৰেজিয়াৰ বুকুৰ ভিতৰত পাক খাবলৈ ধৰিলে। শিল পৰা কপৌৰ দৰে তাই অনেক সময় একে ঠাইতে থিয় হৈ থাকিল। মা? উৎপলাৰ মাততহে ৰেজিয়াই সম্বিত ঘূৰাই পালে। বাহিৰত থিয় হৈ কি কৰিছা? কোন আহিছিল? উৎপলাই সুধিলে। মানুহ এটা। ৰেজিয়াই ভিতৰলৈ সোমাই আহি সংক্ষেপে উত্তৰ দিলে। উৎপলাই দুনাই একো নুসুধি ৰেজিয়াৰ পিছে পিছে ভিতৰলৈ সোমাই আহিল। ৰেজিয়াৰ অন্তৰত মানুহটোৱে আহি আশা নিৰাশাৰ দোলা দি গ'ল। ভাল চিন্তাতকৈ অমংগলীয়া চিন্তাবোৰহে মনলৈ বেছিকৈ আহিল। এক বিৰক্তিকৰ অস্বস্তিত ৰেজিয়াই ছটফটাই থাকিল ৰাজেন ঘূৰি নহা পৰ্যন্ত। ৰাজেন আহি ঘৰ সোমোৱাৰ লগে লগেই ৰেজিয়াই কথাটো ক'লে। যিটো উৎসাহেৰে ৰাজেন ঘৰলৈ আহিছিল, ৰেজিয়াৰ মুখৰ পৰা কথাষাৰ শুনাৰ লগে লগে সেই উৎসাহ তাৰ কেনিবা পলাল। ৰাজেনৰ লগতে নাৰায়ণো আহিছিল। নাৰায়ণে ৰাজেনৰ মনৰ ভাৱ বুজিব পাৰি লাহেকৈ ক'লে, এইটো কথাতে ইমান ভয় খাব লগা কি আছে? দেউতাকে হয়তো বিয়াৰ আলোচনা কৰিবলৈকে মাতিছে। দেউতাক যেনিবা বিয়াত অমত হ'লেই, পুতেকেতো বিয়া কৰাম বুলি কৈছে। গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই। মাতিছে যেতিয়া গৈ আহ, তাৰ পিছত দেখা যাব। আজি আৰু মোৰ দোকান খোলা নহ'ব, ৰাজেনে হতাশাৰে ক'লে। এদিন দোকান নুখুলিলে একো নহয় দে, এই বুলি নাৰায়ণে ৰেজিয়ালৈ চাই ক'লে। ৰেজিয়া, ইয়াক ভাত খুৱাই সোনকালে লৈ যোৱাই ভাল। ভাতকেইটা কণামনাকৈ খাই ৰাজেন ওলাই গ'ল। অকলেই গ'ল। এবাৰ নাৰায়ণক লগ ধৰাৰ কথা ভাবিছিল যদিও লগ নধৰিলে। তাৰো কাম ক্ষতি হয়, দোকান ক্ষতি হয়। বেচেৰাই তাৰ কাৰণে বহুত কৰিছে। এতিয়াও নাৰায়ণক লগ ধৰিলে সি একে আষাৰেই ব'ল বুলি ক'ব। কিন্তু এদিন দোকানখন বন্ধ হ'লে কিমান যে ক্ষতি হয় সেই কথা ৰাজেনে বুজি পায়। ডাঙৰ মানুহ, ডাঙৰ কথা। ৰাজেনৰ অকলে যাবলৈ অলপ সংকোচেই লাগিছিল। কিন্তু যাবতো লাগিবই। উৎপলাৰ ভৱিষ্যতৰ কথা আছে। সত্যনাৰায়ণ বাবুৱে বা কি কয়? যদি উৎপলাক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে? একো আচৰিত কথা নহয়, কৰিবও পাৰে। অৱশ্যে প্ৰদীপে আশ্বাস দিছে যে দেউতাক অসন্মত হ'লেও সি বিয়া কৰাবই।